Hello students, to আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 9 ফার্স্ট ইউনিট টেস্ট 2024 ৰ ইংলিছৰ সিলেবাস। ক্লাস 10 ৰ গোটেইবিলাক সাবজেক্টৰ সিলেবাস আগতে দিয়া হৈছে আৰু অকল ইলেক্টিভ সাবজেক্ট কেইখন বাকি আছে তো সেইকেইখনো দিয়া হ'ব। ক্লাস 9 ৰ সিলেবাসখন থাকিয়ে গৈছিলে দিবলৈ, তো আজি এই ভিডিওটোত আমি ক্লাস 9 ৰ ইংলিছৰ সিলেবাসখন ডিসকাস কৰিম। তো চাই যোৱা কি আহিব তোমালোকৰ। তো টেক্সট বুকত যদি চোৱাত ইয়াত আছে তোমালোকৰ দা ফান ডে হেড, দা সাউন্ড অফ মিউজিক আৰু দা ৰোড নট টেকেন। ইয়াত তোমালোকৰ সাউন্ড অফ মিউজিকত দুটা পাৰ্ট আছে, তো দুটা পাৰ্টে আহিব তোমালোকৰ। এটা আছে এভলিন গ্লিনি আৰু এটা হৈছে বিসমিল্লাহ খানৰ ওপৰত। তো এই দুটা পাৰ্টে ইনক্লুড আছে। তাৰপিছত গ্ৰামাৰত চোৱা, গ্ৰামাৰ তোমালোকৰ আছে টেন্স আৰু কুৱেশ্যন পেটাৰ্ণ। তো গ্ৰামাৰৰ কাৰণে এই দুটা চালেই হ'ল আৰু টেক্সট বুকৰ কাৰণে এই তিনিটা চেপ্টাৰ আছে। তো এইকেইটাকে তোমালোকে ভালকৈ চোৱা, ইউনিট টেষ্টত এইখিনি আহিব। ইমানে আছিলে আজি ভিডিওটোত। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা আৰু এই ভিডিওটো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া। যদি ভিডিওটো হেল্পফুল পোৱা তেনেহ'লে লাইক কৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।